কেইখন লাগে চাবরে কি কালার লাগে হোয়াইট লাগে রেড লাগে ব্ল্যাক লাগে প্রত্যেকটা মডেলের কেইখন ডিসপ্লে করে থোৱা আছে আৰু ভিতৰত আছে ন কি হয় আছে তেনে ডিপি মিনিমাম ডাউন পেমেন্ট কিমান মান দিলে মিনিমাম ডাউন পেমেন্ট এখন তোমাৰ 40 to 45 40 to 45 ডাউন তোমাৰ টায়াৰ প্ৰেছাৰ মনিটৰিং সিস্টেম যোনটো তোমাৰ সব সময়ত পিপিএফএস বুলি কোৱা হয় টায়াৰত তোমাৰ প্ৰেছাৰ আছে কিমান মানে হাৱা আছে সেইটো তোমাৰ ইন ডিসপ্লে দেখাই দিব 2 লাখ মানত ওলাই যাব না কোনো সেম ৰেট 1.5 to 1.5 লাখ মানতে ওলাই যাব না একদম প্ৰাইসটো হ'ল 1,23,000 ডাউন পেমেন্ট মিনিমাম তুমি 35 মান দিলে ওলাই যাব बहुत दिन मूर्त आलो बशिष्ठ चारिआली थका बेलेनी कि शोरूम तो अपना नतुन 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 चाव कि कलर आगते ओनली ब्लैक देखिए रेड देखाम व्हाइट আছে प्रत्येकटा कलर एवेलेबल और जी लगे प्रत्येकटा गाड़ी আছে और इतना এটা प्लस पॉइंट আছে ऑल आसामत फाइनेंस फैसिलिटी एवेलेबल আছে तो स्क्रीन धुनिया कर नम्बर दिया है किन्तु देखालो कि गाड़ी देखाम प्रथम देखालो किमान डाउन पेमेंट दिले ओलाब किमान प्राइस गोटेखिनि एटाके जनाम तो बोलक मैंने भर जाए देखा एड्रेस तो बहुते नाजाने तो एड्रेस तो देखा दी आसो ये बशिष्ठ चारिआली बशिष्ठ चारिआली अकमान पाई जा ये देखा दिया तो बेलेनी शोरूम तो शोरूम भर जाए कि देखा तुम्हार आगर भिडिओ एन बा दुखन एनेकुवा स्टक ब्लैकत देखा आपको कईन लगे चाबरे कि कलर लगे হোয়াইট লাগে রেড লাগে ব্ল্যাক লাগে প্রত্যেকটা মডেলের কেইখন ডিসপ্লে কৰি থোৱা আছে আৰু ভিতৰত আছে ন কি হয় আছে আৰু তো কে এসা প্ৰত্যেকটা মানে পুৰা আহি গৈছে আৰু এবাৰ যি লাগে আপোনাক ৰখিব লগা আছে এবাৰ ৰখিব নালাগে বা ইয়াৰে কি আছে মানে ইয়াৰ ফিচাৰ্স কি আছে মানে ইয়াৰ ফিচাৰ্স তোমাৰ যোনটো প্ৰাইচত কোম্পানী আমাৰ যিখিনি ফিচাৰ্স দি আছে সেইখিনি ফিচাৰ্স মানে বেলেগ কোম্পানী বেলেগ হেৰি তোমাক দেখা মতে নাই যদি কোনোবা ডিউক 250 এইবিলাক লম বুলি ভাবিছে তো যাব নালাগে একবাৰ এইটো শোৰুম বেলেনি শোৰুমত ভিজিট কৰক স্ক্ৰিনত নম্বৰ দি আছে নে কি কয় টেষ্ট ড্ৰাইভ ব্লক টেষ্ট ড্ৰাইভ কৰিব পাৰিব মানে নলগৰ কথা না টেষ্ট ড্ৰাইভ কৰিব পাৰিব ন আৰু অল আসাম ফাইনেন্স ফেচিলিটি এভেলেবল আছে লগতে হোম সাৰ্ভিস আপোনালোক সাৰ্ভিসিং কৰিব লগা টাইম হৈছে ফোন কৰি দিয়ক ইয়াৰ পৰা মানুহ যায় আপোনাক হোম সাৰ্ভিসিং কৰি দিব বা ইয়াৰে অকমান ইয়াৰ দিব এখন তোমাৰ 360 সিঙ্গেল সিলিন্ডার লিকুইড ফুল ইঞ্জিন হয় তোমাৰ ইউনিটি সাসপেন্সার মনোসক পাবা তুমি ডুৱেল ইঞ্জিন ডুৱেল চেনেল এবিএছ পাবা আৰু বিশেষকৈ আমাৰ বাইকখনৰ যোনটো মেইন ফিচাৰ তাৰ কাৰণে আমাৰ বাইকখন হাই সেলিং হয় তোমাৰ ভ্যালু ফৰ মানি বুলি ক'ব গ'লে 2,30,000 অন ৰোড প্ৰাইজত তোমাৰ বেলেগ কোম্পানীয়ে স্পৰ্টছ মোড আৰু ইকো মোড প্ৰভাইড কৰি থকা নাই য'ত আমাৰ স্পৰ্টছ মোড আৰু ইকো মোডো প্ৰভাইড কৰা হয় আৰু এক শোৰুম প্ৰাইচ কিমান মান আৰু এখনৰ এক্সন প্ৰাইস হ'ল তোমাৰ 1,69,000 আৰু 300 সিসি বাইক হিচাপে তোমাক বাইকখনৰ মাইলেজ 30 to 35 মাইলেজ 35 সিটি পিং সিটি পাই যাব বাকি হাইৱে কাস্টমাৰ নিজৰ পাঁচকেটো আৰু বেছিয়ে পাব তো এনে ডিপি মিনিমাম ডাউন পেমেন্ট কিমান মান দিলে মিনিমাম ডাউন পেমেন্ট এখন তোমাৰ 40 to 45 40 to 45 ডাউন পেমেন্টত ওলাই যাব ন ধুনিয়াকৈ স্ক্ৰিনত নম্বৰ আহিছে যদি কিবা জানিব লগা তো ডাইৰেক্ট কন্টেক্ট কৰিব পাৰে যদি ওচৰতে হয় ভিজিট কৰিব পাৰে অল আসাম ফাইনেন্স ফেচিলিটি এভেলেবল আছে নে কি কয় অল আসাম একবাৰ এই আৱাজটো শুনাইছো কম বাজেটতো যদি কোনোবা ডিউক 250 এইবিলাক ল'ব নালাগে একবাৰ আহক ইয়াতে বেলেনি শ্বৰুমত ভিজিট কৰক স্ক্ৰিনত দিয়া নম্বৰত কণ্টেক্ট কৰক আইকেনে টেষ্ট ড্ৰাইভ লওক কেনেকুৱা লাগিছে যদি ভাল লাগিছে তাৰ পিছত আপোনাক ডিচাইড কৰক এইখন গাড়ী আপোনাক চলাই কেনে ভালে পাব না কি হ'ব চলাইতো ভাল পাব লাইট ৱেট বাইক হয় পুৰা তোমাৰ যদি পাতলা বাইক বিচাৰি আছে ভাল সিসি বেছি ইঞ্জিনত এখন পুৰা বেষ্ট বাইক হ'ব ঠিক আছে তো কাষতে আছে এখন কি হয় ভাই এখন তোমাৰ আমাৰ হাইসেলে বিয়ানি বেনেলি সিগনেচাৰ প্ৰডাক্ট বেনেলি টিআৰকে এটা আৰু এটা আইছি দুখন জানে কাস্টমাৰে চাগে ভিউয়াৰ্সে গম পাই 600 আইছি দুখন এতিয়া ৰিসেন্টলি লৈছে এতিয়া বেনেলি এখন আহি আছে তোমাৰ টিআৰকে এডভেঞ্চাৰ ফুলি এডভেঞ্চাৰ য'ত তোমাৰ হিডেন টিপস পাবা ভেন্টিলেটেড সিট পাবা টিএফটি ডিসপ্লে পাবা আৰু এখন আছে মেইন ফিচাৰ্স এটা আছে তোমাৰ যোনটো ফিচাৰ্স তোমাৰ গাড়ী থাকে তোমাৰ এটা টায়াৰ প্ৰেছাৰ মনিটৰিং সিস্টেম যোনটো তোমাৰ সব সময়ত পিপিএফএস বুলি কোৱা হয় টায়াৰত তোমাৰ প্ৰেছাৰ আছে কিমান মানে হাৱা আছে সেইটো তোমাৰ ইন ডিসপ্লে দেখাই দিব তাতে তোমাৰ সেটিংছত বেলেগ তোমাৰ মোড সেটিং কৰি তোমাৰ নিজৰ হিচাপে কাস্টমাইজ কৰি তুমি ডিসপ্লেখন ল'ব পাৰা তো ইয়াৰ দুটা জিপিএস এটা আহিব তোমাৰ মেপ দেখাব ভিডিও চাব পাৰিবা অল এভৰিথিং মানে তোমাক যদি কোনোবা চাব ক'ব যাওঁ তুমি নেটফ্লিক্সো চাব পাৰিবা তো যদি এখন ল'ব বিচাৰে এক শ্বৰুম প্ৰাইচ কিমান আপোনাৰ এক্সনৰ প্ৰাইচ 6,20,000 জিপি কিমান কিমান দিলে মিনিমাম পেমেন্ট তোমাৰ 1.5
1.5 ন 1.5 লাখ মান টকা দি লৈ যাব পাৰিব অল আসাম ফাইনেন্স পিছত হৈ যাব আৰু যদি কিবা গাড়ী সাৰ্ভিসিং কৰিব ট্ৰাই কৰিছে তেনে ঘৰত যাকে নিয়ে হোম সাৰ্ভিস এভেলেবল আছে কাৰণ আমাৰ এইবিলাক পাই যোনে কাস্টমাৰ বেছিকে টাইম প্ৰভাইড কৰিব নোৱাৰে টাইম নথকা মানুহে লয় তাৰ কাৰণে আমি হোম সাৰ্ভিসটো এভেলেবল আছে ন তুমি স্ক্ৰিনত নম্বৰ আহিছে পাই এখন দিবি 1.5 লাখ মান দিলো 1.5 লাখ টকা দিলে এটা দুটা আছে 502X আৰু 502 খনৰ এটা আছে আৰু 502X এখন আছে এখন 502 যত তুমি এলয় পাবা আমাৰ 502X খনত তুমি 502X খনত তুমি স্পোক পাবা উইথ টিউবলেস ইটেড ক্লিপ আৰু ভেন্টিলেটৰ সিগাটো পাবা এইটো স্পোক নি এইটো স্পোক হয় টিউবলেসৰ লগত আছে স্পোক টিউবলেস সাইলেন্সাৰটো পাবা এইটো চাগে তাতে আন্ডাৰ উলি আহে এটা বাহিৰত আহে আৰু এখন তোমাৰ মই ক'ব গ'লে আন্ডাৰ বাজার 8 লাখৰ ভিতৰত বেলেগ কোম্পানী ইমান ফিচাৰ্স দি পেলাই এডভেঞ্চাৰ বাইক প্ৰভাইড কৰি থকা নাই মই জানা কাৰণ বেলেগ কোম্পানী চাব গ'লে তুমি 12 লাখ টু 10 লাখ মিনিমাম যাবই লাগিব 10 ৰ ওপৰত বেনিলে এটা হ'ল য'ত লাডাখৰ পৰা আদি কৰি তুমি সিকিম লাডাখ অৰুণাচলত য'তে তুমি য'ত যাব বিচাৰিবা অল এভৰিথিং গোটেই তুমি এখন চলাব পাৰিবা আৰু তুমি ভাবি আছা আৰু যে লাডাখ ফুল কৰি কিবা কৰি প্লেন কৰিছে এডভেঞ্চাৰ বাইক তাৰ কাৰণে এখন বেষ্ট হ'ব তো দুটাৰ দামটো বেলেগ বেলেগ ন দাম বেলেগ এখনৰ তোমাৰ এখনৰ 100 হ'ল 6 লাখ 70 হ'ল 6 লাখ 70 বিমান 2 লাখ মানত ওলাই যাব না এখনৰ সেম 1.5 টু 1.5 লাখ মানতে ওলাই যাব ন কি গাড়ী ল'ব ইচ্ছা আছে তোৰ ইয়াৰ বেলেগ চব এইটোৱে ভাল লাগে X50 হা কি গাড়ী ল'ব ইচ্ছা আছে মানে ল'বি নেকি ল'ম এইটো ল'বি নে বেলেগ কিবা ল'ব ইচ্ছা এইটোৱে ল'ম টুৰিং বাইক ল'ম মই মানে ঘূৰি কিনে ভাল পাওঁ তো আকৌ বেলেগ কি ল'ব ল'ব পাৰে যোনে মানে ঘূৰি কিনে ভাল পায় সেইটো বাইক ল'ব পাৰে তো নেক্সট একদম মাইলেজটো কম বাজেটত মাইলেজ থকা গাড়ী বিচাৰি আছে তো কাৰণে এছআৰ 125 250 প্ৰত্যেকটা মডেলৰ আছে ভাই কি ক'ব ইয়াৰ ভিতৰত কম কৈ দিয়ক এখন মানে আমাৰ হাই সেলিং বাইক এটা আমাৰ ষ্টকত নাথাকেই মানে যোৱা বৰ্ষে আমাৰ গাড়ী আহিছে তথাপি তুমি চাব পাৰা 20টা মডেল আহিছিলে ড্ৰাইভাৰ এটা লাষ্ট এইকেইটা ৰখি গৈছে একদম পাঁচটাত আপোনালোকে চাই আছে যদি সাতলৰ ব্লগত কৰি দিব ক'ব জানিছে যে একদিন দুদিনৰ ভিতৰতে মানে আপোনালোকে যিমান জলদি পাৰে প্ৰচেছটো কৰক কাৰণ হাই সেলিং বাইকত ৱেটিং কৰিব লাগে যদি বুকিঙত ৰখে আপোনাৰ মিনিমাম 5 টু 1 উইক তো ভাই যদি 125 ল'ব বিচাৰে তো ইয়াৰ প্ৰাইচটো কি দিব মানে 125 খনৰ এক্সট্ৰা প্ৰাইচটো হ'ল 1,23,000 তুমি ডাউন পেমেণ্ট মিনিমাম তুমি 35 মান দি দিলে ওলাই যাব ইজিলি ওলাই যাব এটা মাইলেজ কিমান হ'ব মাইলেজ এখন বহুত পাই যায় 55 60 পাই যাব 55 60 আৰু মানে হোম সাৰ্ভিস এভেলেবল আছে অল ওভাৰ নটিছ হোম সাৰ্ভিস এভেলেবল আছে আমাৰ আৰু মানে এইটো অল আসাম ফাইনেন্স এভেলেবল আছে আপোনালোকে চাব মানে এইখন 125 চাবলে কালাৰ অপচন কালাৰ চব এভেলেবল আছে এতিয়া যি আছে যিকেইটা আছে গোটেইখিনি ফেমিলি কৰিছে ধুনীয়াকৈ 40,000 টকা দাম দি লৈ যাব কাপোৰতে আছে 250 60 আছে না ভাই ইয়াৰ পিছত অকণ কৈ দিছো এখন তোমাৰ 250 সিসি হয় সেম বাইকে এছআৰ যোনটো 125 আৰু তাৰ আপগ্ৰেড ভাৰ্জন এইটো মানে 250 সিসি এখনো হাই সেলিং বাইকে হয় ডুৱেল ডিস্ক ব্লেডৰ লেটেষ্ট পাই যাবা সাইলেন্সাৰ সব আৰু এইটো কি হয় এইটো USB চাৰ্জিং পাই যাবা ন USB চাৰ্জিং 125 ৰ আছে USB চাৰ্জাৰ 125 আছে না এটা মাইলেজ 125 খন জানাই 125 সিসি যিমানে কম হ'ব মাইলেজ বেছি হয় 125 60 করবে এখন তুমি 45 টু 40 পাই যাবা না এখনো কেনে এক শোরুম প্রাইস দেন এক শোরুম প্রাইস তো হয় 1,53,000 1,53,000 ঠিক আছে আৰু যদি দাম কমে মোটামুটি 40 মান দিলে হ'ব স্ক্ৰিনত ধুনীয়া কৰি 40 ন আৰু স্ক্ৰিনত ধুনীয়া কৰি 15 দি আছে অল আসাম ফাইনেন্স এভেলেবল আছে এইটো এটা প্লাছ পইণ্ট আৰু লগতে যদি কিবা প্ৰব্লেম পাইছে কিবা হৈছে তো আপোনাৰ হোম সাৰ্ভিস তো আপোনাক ঠিক কৰি দি থোৱা হ'ব হোম সার্ভিস ঠিক করে প্রবলেম নহয় যদি কাস্টমার সার্ভিসও বিচাৰে আমাৰ আউট অফ গুৱাহাটী কিছুমান কাস্টমাৰ থাকে তাৰ টাইম নিমিলে তোমাৰ সময় নিমিলে আহিব নোৱাৰে সেইটো আমাৰ হোম সার্ভিসৰ হেতৰ কাৰণে আমি প্ৰভাইড কৰোঁ তো নেক্সট আপোনাক এখন বাইক দেখাইছো এছআৰকে 400 যদি একদম সুপার বাইকৰ দ্বাৰা ফিল ল'ব খুজিছে তো এখন আপোনালোকে ভিজিট কৰিব পাৰে বেলেঞ্চ এইগুলো নতুন কি কম সেইখন এখন বেছিক এতিয়া আহি যাব এখন 400 সিসি চাব পাৰে এখন একদম এইবিলাক দামবিলাক বহুত মিনিমাম পুৰা আৱাজটো অলপ শুনিলে কেনেকুৱা আৱাজ বা এখন যদি কোনোবা ল'ব বিচাৰে তো এক শ্বৰুম প্ৰাইচটো কিমান 3,65,000 ইয়াৰ ফিচাৰ্ছ কি আছে ভাই অকণমান কৈ দিয়কচোন আমার ফিচার্স এখানে তো আপনার ডুপ্লিকেট পাই যাব আর আপনার ডিজিটাল মিটার হয় ডিজিটাল মিটাৰ আছে ন এখন মাইলেজ কিমান মান পাব ভাই মাইলেজ এখনৰ আপোনাৰ 30 মান দি দিব 60 মান দি দিব না এটা এক শ্বৰুম প্ৰাইচটো কিমান শোরুম প্রাইস আপনার 3,60,000 এটা মিনিমাম ডাউন পেমেণ্ট 90,000 মানত ওলাই যাব 90,000 মানত ওলাই যাব আৰু অল আসামত ফাইনেন্স এভেলেবল আছে আৰু অলপ আৱাজটো এটা বস্তু শুনাই দিওঁ যদি কাৰোবাক লাগে অল আসাম ফাইনেন্স ফেচিলিটি এভেলেবল আছে ধুনীয়া থাকিব পাৰে
এখন বাইকে তোমাক দেখাই আছো চাব পাৰে ভাই বোলে তো ইয়াৰে মিটাৰটো বহুত ভাল লাগিছে ৰে ভাই এখন কি হয় এখন নামটো কওক মিজু হয় এখন এনে এখন মাইলেজ চাইলেজ কি নে ইয়াৰ মাইলেজ চাইলেজ মাইলেজ আপোনাৰ 30 দি দিব 25 to 30 দিব 30 দি দিব ন হয়। তো গাড়ীখন মিটাৰটো বহুত ভাল লাগিছে ভাই ইয়াৰ অকণমান ফিচাৰ্ছ কেনে কি ক'ব নেকি এখন আপোনাৰ ডুৱেল চিলিণ্ডাৰ হয় এখন সব ঠিক মুড বহুত পাই যাব ভাই এখন এক শ্বৰুম প্ৰাইচটো কিমান মান আহি যাব এখন আপোনাৰ 4,99,000 দাম পেমেণ্ট 1 লাখ মান দিলে ওলাই যাব কোনো কথা নাই আৰু 1.5 লাখ দিব লাগিব 1.5 লাখ দিব লাগিব ন কোনোবা যদি হাৰ্লি ডিভিজন মান বুলি ভাবি আছে তো সেইবিলাক ল'ব নালাগে একবাৰ এইটো ভাবিছে চাৰিআলি থকা বিজনেছ শ্বৰুমত হয় এখন কি হয় হয় তো এখন যদি কোনোবা তো বাইকখনৰ পিছত মানে ক্লিয়াৰ অকণমান খাচিয়াত ইয়াৰ বিষয়ে গ্ৰীণ চিলিণ্ডাৰ হয় হয় আপোনাৰ এখন ব্ৰেক চিষ্টেমত আহিব ব্ৰেক চিষ্টেমটো বেলেগ আহিব আৰু চিলিণ্ডাৰ দুটা আছে নেকি হয়, দুটা। দুটা চিলিণ্ডাৰ পাই যাব ন ইয়াৰ এক শ্বৰুম প্ৰাইচটো কিমান হয় এখনৰ আপোনাৰ 2,15,000 মান আহিব 2,15,000 2 লাখ আৰু ডাউন পেমেণ্ট মোটামুটি আপোনাৰ 70 প্লাছ দিব 70 না 70 75 মান দিলে ওলাই যাব ধুনীয়া কৰি স্ক্ৰীনত নম্বৰ আহিছে